নমস্কাৰ মন্দিয়াত আত্মসহায়ক গোটৰ জিলা ভিত্তিক ঋণ প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছন সঞ্চালিকা কৃষ্ণা বৰুৱা সহ বহু কেইজন ব্যক্তি লগতে অনুষ্ঠানটি 291টা আত্মসহায়ক গোটলৈ 4.81 কোটি টকাৰ ঋণ প্ৰদান কৰে বুলি জানিব পৰা গৈছে বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ প্ৰাংগণত বৰপেটা জিলা ভিত্তিত আত্মসহায়ক গোটৰ ঋণ প্ৰদান অনুষ্ঠান এটি আজি অনুষ্ঠিত কৰা হয় উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনৰ সঞ্চালিকা কৃষ্ণা বৰুৱা ৰাজ্যিক প্ৰকল্প প্ৰবন্ধক দীপাংকৰ বৰুৱা জিলা জনসংযোগ বিষয়া বিকাশ শৰ্মা বৰপেটা জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া চিত্তৰঞ্জন ডেকা জিলা প্ৰকল্প প্ৰবন্ধক সুমিত প্ৰসাদ দাস উচ্চ পদস্থ বেংক বিষয়া প্ৰবন্ধক মন্দিয়া উন্নয়ন খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰী আদি অনুষ্ঠানটি 291টা আত্মসহায়ক গোটৰ মাজত 4,81,95,000 টকা ঋণ প্ৰদান কৰে অনুষ্ঠানটিৰ আধৰে মন্দিয়া উন্নয়ন খণ্ড প্ৰকল্পক প্ৰবন্ধক লুৎফুৰ হুছেইন মজুমদাৰে ক'ত চৰ পৰে কোনখিনি ঠাই এইবাৰ বসতি প্ৰধান হয় মানুহৰ আৰু অহাবাৰ কোনখিনি অস্তিত্বহীন হয় কোনেও ক'ব নোৱাৰে আমি এনেকুৱা এটা অৱস্থাত এই মন্দিয়া উন্নয়ন খণ্ডত আমি বৃহৎ প্ৰত্যাহ্বান লৈ কাম কৰি আছোঁ গতিকে মই বেংক বিষয়াসকলক অনুৰোধ জনাম যাতে আমাৰ চৰৰ পৰা অহা মহিলাসকলক পাঁচজনমানে তেখেতসকলে হেল্প কৰে আৰু পাৰিলে এদিনতে তেখেতসকলৰ কামখিনি কৰি দিয়াৰ চেষ্টা কৰে এইখিনি মোৰ এটা অনুৰোধ কাৰণ এবাৰ তাৰ পৰা দুটা মহিলা হোৱাটো এই দুসাধ্য কাম গতিকে সেইকাৰণে মই আমাৰ মহিলা শক্তিক ধন্যবাদ জনাইছোঁ আৰু এটা কথা ক'ব খুজিছোঁ মন্দিয়াৰ গৌৰৱ কৰিব খুজিছোঁ যে ৱৰ্ক কালচাৰ ইজ বেষ্ট কালচাৰ আমাৰ ইয়াত যিটো কৰ্ম সংস্কৃতি কেইদিনমান আগতে ভৰা পানী আছিল আৰু এতিয়া যদি আপোনালোকে দেখে তাত সেউজীয়া হ'বলৈ আৰু বেছি দিন নাই বিভিন্ন খেতিৰ এটা সেউজীয়া হৈ পৰিব তাত পুৰুষ মহিলা সকলোৱে যেনেকৈ কাম কৰি আছে আজি বাইদেউৰ হয়তো সময়ৰ নাটনি হ'ব আমাৰ আজি দীঘলীয়া প্ৰগ্ৰেম কাৰণে মই ভাবিছিলোঁ যে বাইদেউক দেখুৱাম আৰু প্ৰতিদিনে কেনেকৈ গৰা খহনীয়াই আমাৰ প্ৰত্যেক দিনে কেনেকৈ অৱস্থা কৰি আছে বাইদেউক দেখুৱাব পাৰিলে ভাল আছিল কিন্তু আজি সময় নহ'ব মাত্ৰ মই মোৰ ভাষাৰে বুজাব খুজিছোঁ ভাষাৰে বুজাব নোৱাৰোঁ মাত্ৰ মই জনাব খুজিছোঁ যে মন্দিয়া উন্নয়ন খণ্ডৰ যিটো এলেকা 27টা গাঁও পঞ্চায়তৰ 3,59,000 2011 চনৰ পপুলেশ্যনৰ যি ব্যৱস্থা আমি কৰি আছোঁ মানুহখিনি সহায় কৰি আছোঁ এইটো আচলতে দুসাধ্য কাম যিয়ে নহওক মই আমাৰ আত্মসহায়ক গোটসকলক অনুৰোধ জনাম আমাৰ বিভিন্ন খেতি ইয়াত কৰা হৈছে ইয়াত বিভিন্ন ৰবি শস্য কৰা হয় বাদামৰ খেতি কৰা হয় ইয়াত কুঁহিয়াৰৰ খেতি কৰা হয় মাকৈ খেতি কৰা হয় লাখ লাখ বিঘা মাটি ইয়াত আলু খেতি কৰা হয় বিলাহী কৰা হয় আৰু আচৰিত কথা প্ৰত্যেক বৰ্ষত ক'ত চৰ পৰে খবৰটো সৈতে ষ্টুডিঅ'ৰ মাজৰ পৰা বিদায় লৈছোঁ চাই থাকিব প্ৰতিটো মুহূৰ্ত খবৰ বাবে পিয়াই নিউজ ধন্যবাদ